হেৰাফেৰী বুলি এখন চিনেমা আছিল চাইছানে বাৰু কেতিয়াবা হেৰাফেৰী ফাৰ্ষ্ট পাৰ্টটো তুমি চাবাচোন ফিয়েটত পাছফালৰ সিটত কেইজনমান মানুহ উঠিবলৈ চেষ্টা কৰিছিলে এজন যদি ঘুমাই যায় ইফালৰ পৰা এজন ওলাই গুচি যায় বা এজন যদি ইপিনৰ পৰা ঘুমাই ইজন উল্টি খাই পৰি যায় যে সেইটোৱে হৈছে তোমাকৰ লি সেডলাৰ প্ৰিন্সিপল গম পাইছানে লি সেডলাৰ প্ৰিন্সিপল কেনেকুৱা ধৰণৰ ৰিয়েকচনৰ ক্ষেত্ৰত কি হয় যেতিয়া এটা ৰিয়েকচন তোমাৰ ইকুইলিব্ৰিয়াম বা সাম্য অৱস্থাত থাকে যদি এৰ গাঢ়তা বা কনসেন্ট্ৰেশন বা বিৰ কনসেন্ট্ৰেশন মই যে ইনক্ৰিজ কৰো তেনে ৰিয়েকচনটো এই পিনে ঢাপলি মেলিব দ্যাট মিন্স সি বা ডি প্ৰডাকশন বাঢ়িব বা যদি মই এইটো দাৰ কনসেন্ট্ৰেশন বা গাঢ়তা বঢ়াই দিও তেতিয়ালে ৰিয়েকচনটো এই পিনে ঢাপলি মেলিব বুজি পাইছা আৰু যদি গেছিয়াছ ষ্টেটৰ ৰিয়েকচনৰ কাৰণে হয় তেতিয়ালে তুমি কি গম পাবা তেতিয়ালে একেটা কথাই তুমি চাপ বা প্ৰেসাৰ বাঢ়িব লাগিব সো ইদাৰ তোমাৰ কনসেন্ট্ৰেশন বা और তোমাৰ কি থাকিব লাগিব প্ৰেসাৰ বা তুমি কি কৰিব অসমীয়াত কলে ক'ব লাগিব গাঢ়তা বা চাপ ঠিক আছে সো গম পাইছা হেৰাফেৰী চিনেমাখন হৈছে আমাৰ জীৱনটো ঘূৰি থাকে কিছুমান ডাঙৰ ডাঙৰ ঘটনা যিবিলাক আমি মলিকুলাৰ ক্ষেত্ৰত ক'ব ইন টাৰ্মছ অফ